নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। ৰাজ্যিক ৰাজনীতিত কিয় হ'ল এনে অভূতপূৰ্ব পৰিৱৰ্তন? ইফালে 10 লাখ কোটিৰ অৰ্থনীতিৰ লক্ষ্যৰে অসমৰ বাজেটত কি ডাঙৰ উপহাৰ পালে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ পৰা আৰম্ভ কৰি হিতাধিকাৰীলৈকে। APSCৰ ফলাফল কিয় বাতিল কৰি পুনৰ প্ৰকাশ কৰিবলগীয়া হ'ল? ইয়াৰ আঁৰত কিবা ষড়যন্ত্ৰ আছিল নেকি? মুম্বাইত মেক্ৰৰ সৈতে 3.60 লাখ কোটিৰ ৰাফাল চুক্তিৰ পৰা বহাগ বিহুৰ আগতে নিৰ্বাচন শেষ কৰাৰ দাবী পৰ্যন্ত মাত্ৰ কেইমিনিটমানতে জানক ৰাজনীতি, অৰ্থনীতি, খেল জগতৰ পৰা আৰম্ভ কৰি দেশ বিদেশৰ আটাইবোৰ গুৰুত্বপূৰ্ণ খবৰ। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ 5 তাৰিখ আৰু ইংৰাজী 18 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসম বিধানসভাত 2026-27 বৰ্ষৰ লেখানুদান উত্থাপন। 2028 চনৰ ভিতৰত 10 লাখ কোটিৰ অৰ্থনীতি হ'ব অসম, লগতে বৃদ্ধি হ'ব দৰমহা আৰু পেঞ্চন। পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ দ্বিতীয় দিনা বিত্তীয় মন্ত্ৰী অজন্তা নেওগে সদনত 2026-27 বৰ্ষৰ বাবে 4 মাহৰ এক লেখানুদান দাখিল কৰে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিত্তীয় স্থিতি অতি শক্তিশালী বুলি উল্লেখ কৰি কয় যে 2028 চনৰ ভিতৰত অসম 10 লাখ কোটি টকাৰ অৰ্থনীতিলৈ ৰূপান্তৰিত হ'ব। ৰাজ্যিক ঘৰুৱা উৎপাদন অৰ্থাৎ GSDP 2025-26 বৰ্ষত 7.45 লাখ কোটিৰ পৰা আগন্তুক বৰ্ষত 8.71 লাখ কোটি টকালৈ বৃদ্ধি পাব বুলি তেওঁ আশা প্ৰকাশ কৰে। হিতাধিকাৰী আৰু চৰকাৰী কৰ্মীৰ বাবে আছে সুখবৰ। বিত্তমন্ত্ৰীগৰাকীয়ে বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। পেঞ্চন বৃদ্ধি, বৃদ্ধ পেঞ্চন 250 টকাৰ পৰা 400 টকালৈ আৰু বিধৱা পেঞ্চন 300 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি কৰা হ'ব। মাননি বৃদ্ধি, অংগনৱাড়ী কৰ্মীৰ দৰমহা 8,000 টকা, সহায়িকাৰ 4,000 টকা, ৰান্ধনীৰ 2,000 টকা আৰু আশা কৰ্মীৰ দৰমহা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে। শিক্ষা আৰু শিক্ষাৰ্থী, প্ৰাদেশিকৰণ নোহোৱা শিক্ষকৰ বাবে গুৰু দক্ষিণা আঁচনি আৰু শিক্ষাৰ্থীৰ বাবে নিযুত বাবু আঁচনিৰ জৰিয়তে মাহিলী 1,000ৰ পৰা 2,000 টকা সাহায্যৰ কথা ঘোষণা কৰিছে। আন্তঃগাঁথনি আৰু যোগাযোগৰ মেগা প্লেন, অসমক প্ৰগতিৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে কেইবাটাও বৃহৎ প্ৰকল্পৰ কথা সদৰি কৰিছে। পথ আৰু দলং, তেজপুৰ বাইহাটা 4 লেনযুক্ত পথ, নগাঁও মৰিগাঁও আৰু দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ দলং আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণ কৰা হ'ব। নতুন বিমানবন্দৰ, নগাঁও, ডিফু, উমৰাংচু, মাজুলী আৰু মানাহত নতুন বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে। ঔদ্যোগিক কৰিডৰ, গুৱাহাটী জাগিৰোড পলাশবাৰীক সংযোগ কৰি এক বিশাল ঔদ্যোগিক কৰিডৰ তথা দ্বৈত মহানগৰী গঠন কৰা হ'ব। ইয়াৰ উপৰিও লাখপতি বাইদেউসকলক দ্বিতীয় পৰ্যায়ৰ 25,000 টকা প্ৰদান আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিত 45,000 টকাৰ ৰাজ সাহায্যৰ কথাও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰকাৰৰ এই জনকল্যাণমুখী ঘোষণাই ৰাজ্যৰ সৰ্বস্তৰ ৰাইজৰ মাজত উৎসাহৰ এতিয়া সৃষ্টি কৰিছে। এতিয়া এই আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যিক কেবিনেটৰ মেগা সিদ্ধান্ত, শিক্ষকৰ ছুটি বৃদ্ধিৰ পৰা চাহ জনজাতিৰ বাবে চাকৰিত সংৰক্ষণলৈকে। দিছপুৰ লোকসেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত শিক্ষা, স্বাস্থ্য আৰু ক্ৰীড়াৰ উত্তৰণৰ লক্ষ্যৰে কেইবাটাও ঐতিহাসিক সিদ্ধান্তত অনুমোদন জনোৱা হয়। এই বৈঠকত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰা লেখানুদান বাজেটখনকো কেবিনেটে আনুষ্ঠানিকভাৱে অনুমোদন জনায়। শিক্ষা আৰু শিক্ষকৰ বাবে সুখবৰ, কেবিনেটে ৰাজ্যৰ শিক্ষকসকলৰ বাবে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা শিক্ষকসকলৰ আৰ্জিত ছুটি 10 দিনৰ পৰিৱৰ্তে 15 দিনলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও কাৰ্বি আংলং জিলাৰ লনভকুত ৰাজ্যৰ দ্বিতীয়খন সৈনিক স্কুল স্থাপনৰ বাবেও কেবিনেটে সেউজ সংকেত প্ৰদান কৰে। নিযুক্তি আৰু ভূমিপট্টা, চাহ বাগিচা অঞ্চলৰ যুৱক যুৱতীসকলক উৎসাহিত কৰিবলৈ চৰকাৰে গ্ৰেড 1 আৰু গ্ৰেড 2 চাকৰি 3% পৰ্যন্ত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ইফালে মিছন বসুন্ধৰাৰ অধীনত কেইবাখনো জিলাত যোগ্য হিতাধিকাৰীক ভূমিপট্টা প্ৰদানৰ প্ৰক্ৰিয়াটো আজিৰ কেবিনেটে অনুমোদন জনায়। স্বাস্থ্য আৰু ক্ৰীড়াৰ আন্তঃগাঁথনি, ৰাজ্যৰ চিকিৎসা খণ্ড এক নতুন মাত্ৰা যোগ দি 500 কোটি টকা ব্যয়েৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত অত্যাধুনিক প্ৰটন থেৰাপী মেচিন সংস্থাপনৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ সমান্তৰালভাৱে ধেমাজিত এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবেও কেবিনেটে সন্মতি প্ৰদান কৰে। চৰকাৰৰ এই সামগ্ৰিক সিদ্ধান্তসমূহে ৰাজ্যখনৰ বৌদ্ধিক আৰু আন্তঃগাঁথনিমূলক বিকাশ অধিক ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যিক ৰাজনীতিত বিৰাট পৰিৱৰ্তন, 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক অভূতপূৰ্ব জোকাৰণি সৃষ্টি কৰি প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলত ভূপেন বৰাক কাষত বহুৱাই এই বিস্ফোৰক ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে অহা 22 ফেব্ৰুৱাৰীত ভূপেন বৰাই আনুষ্ঠানিকভাৱে গেৰুৱা দলত যোগদান কৰিব। কেৱল সেয়াই নহয়, লখিমপুৰত ভূপেন বৰাৰ নেতৃত্বত এক বিশাল যোগদান সমাৰোহৰো আয়োজন কৰা হৈছে। এই সমাৰোহত কংগ্ৰেছৰ বহুসংখ্যক নেতাকৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্ণ
সম্ভাৱনা আছে। সংবাদমেলত মুখ্যমন্ত্ৰী ভূপেন বৰাৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত সকলো একগোট হোৱাটো প্ৰয়োজন। ইফালে বিৰোধী শিবিৰৰ আটাইতকৈ শক্তিশালী নেতাগৰাকীৰ এনে পদক্ষেপে কংগ্ৰেছ দলৰ বাবে এক মুখ্য আঘাত হিচাপে বিবেচিত হৈছে। এই ঘটনাই অনাগত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ সম্পূৰ্ণ সলনি কৰি দিয়াটো অতি নিশ্চিত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচন আয়োগৰ ওচৰত ৰাজনৈতিক দলৰ দাবী, বহাগ বিহুৰ পূৰ্বেই সমাপ্ত কৰক নিৰ্বাচনী প্ৰক্ৰিয়া, বিচাৰিলে এক পৰ্যায়ৰ ভোটদান। অসম ভ্ৰমণলৈ অহা ভাৰতীয় নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোৰ সৈতে মঙলবাৰে হোৱা বৈঠকত ৰাজ্যৰ ৰাজনৈতিক দলসমূহে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায়। আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰাৰ ক্ষেত্ৰত অসমৰ বাপতি সাহোন বহাগ বিহুক সময়ছোৱাক বিশেষভাৱে বিবেচনা কৰিবলৈ দলসমূহে আয়োগক আহ্বান জনায়। ৰাজনৈতিক দলসমূহৰ মতে বিহুৰ সময়ত জনসাধাৰণ উৎসৱমুখৰ হৈ থকাৰ লগতে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰতো প্ৰশাসনৰ ওপৰত অতিৰিক্ত বোজা পৰে। সেয়েহে বিহুৰ আগেয়ে নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে দলসমূহে দাবী উত্থাপন কৰিছে। ইয়াৰ উপৰিও নিৰ্বাচনটো অতি কম সময়ৰ ভিতৰত শেষ কৰাৰ বাবে দলসমূহে ইয়াক এক পৰ্যায়ৰ অথবা সৰ্বাধিক দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ আয়োগক অনুৰোধ জনায়। তেওঁলোকে মত প্ৰকাশ কৰে যে কম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'লে নিৰাপত্তা ব্যৱস্থা অধিক সুদৃঢ় হ'ব আৰু নিৰ্বাচনী ব্যয়ও হ্ৰাস পাব। আয়োগৰ দলটোৱে দলসমূহৰ এই প্ৰস্তাৱসমূহ সহানুভূতিৰে বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। APSCৰ ফলাফল বিভ্ৰাটৰ ৰহস্যভেদ, মৰাণ মটকৰ সংৰক্ষণৰ ভুলৰ বাবেই বাতিল হৈছিল তালিকা। আজি প্ৰকাশ পালে সংশোধিত ফলাফল। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফলক লৈ সৃষ্টি হোৱা 24 ঘণ্টীয়া উৎকণ্ঠাৰ অৱশেষত অন্ত পৰিল। সোমবাৰে ফলাফল ঘোষণাৰ মাত্ৰ এঘণ্টাৰ ভিতৰতে তালিকাখন বাতিল কৰাৰ কাৰ্যক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিভ্ৰাটৰ প্ৰকৃত কাৰণ সদৰি কৰাৰ লগতে আয়োগে আজি বিয়লি এক সংশোধিত নতুন ফলাফলৰ তালিকা প্ৰকাশ কৰে। বিভ্ৰাটৰ মূল কাৰণ, শেহতীয়া চৰকাৰী নীতি অনুসৰি APSCৰ এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে পৃথককৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। চৰকাৰী সূত্ৰই জনোৱা মতে কাৰিকৰী ভুল। মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে দুখনকৈ আসন সংৰক্ষিত আছিল, কিন্তু সোমবাৰৰ তালিকাত ভুলবশতঃ মৰাণ জনগোষ্ঠীৰ এজনো প্ৰাৰ্থীৰ নাম নহাকৈ মটক জনগোষ্ঠীক 4খন আসন আবণ্টন দিয়া হৈছিল। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ, এই গুৰুতৰ ভুল ধৰা পৰাৰ লগে লগে কোনো জনগোষ্ঠীৰ প্ৰতি যাতে অন্যায় নহয় তাৰ বাবে চৰকাৰৰ নিৰ্দেশত আয়োগে ততাতৈয়াকৈ ফলাফল বাতিল কৰিছিল। কালিৰ সংশোধিত ফলাফল। কালি 17 ফেব্ৰুৱাৰী বিয়লি আয়োগে প্ৰকাশ কৰা সংশোধিত তালিকাত এই ত্ৰুটি শুধৰোৱা হৈছে। এই নতুন তালিকাত নিহাৰ ৰঞ্জন ডেকাই ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। ৰজনীশ শৰ্মা আৰু পাঞ্চালী দেৱীয়ে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। সংশোধিত ফলাফলত মৰাণ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে পূৰ্বৰ তালিকাত ভুলকৈ স্থান পোৱা মটক জনগোষ্ঠীৰ অতিৰিক্ত প্ৰাৰ্থী দুজনৰ নাম কৰ্তন কৰা হয়। আয়োগৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি শিৱসাগৰত একাংশ পৰীক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলেও নতুন ফলাফলে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ মাজত স্বস্তিৰ নিশ্বাস পেলায়। মুঠ 288টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিধানসভাত উত্তপ্ত পৰিস্থিতি, বিধায়ক অখিল গগৈক সদনৰ পৰা নিলম্বন, মাৰ্চেল লগাই বাহিৰ কৰিলে অধ্যক্ষই। পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনৰ আজি দ্বিতীয় দিনটোত এক অভূতপূৰ্ব হুলস্থুলীয়া পৰিৱেশৰ সাক্ষী হৈ ৰয়। সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ধাৰৰ বিষয়টোক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। ইয়াক লৈ সদনৰ মজিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা যায়। বিধায়ক গগৈয়ে চিঞৰি চিঞৰি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা একেবাৰে ভাঙি পেলাইছে। অখিল গগৈ এনে আচৰণ আৰু সদনত সৃষ্টি হোৱা বিশৃংখলতাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰে। অধ্যক্ষই গগৈক বিধানসভাৰ পৰা নিলম্বন কৰাৰ কথা ঘোষণা কৰে। অৱশ্যে নিলম্বনৰ ঘোষণাৰ পাছতো গগৈয়ে সদন ত্যাগ নকৰাত অধ্যক্ষৰ নিৰ্দেশত মাৰ্চেল লগাই তেওঁক জোৰকৈ সদনৰ পৰা উলিয়াই দিয়া হয়। এই ঘটনাক কেন্দ্ৰ কৰি বিধানসভাৰ ভিতৰে বাহিৰে ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। বিৰোধীয়ে এই পদক্ষেপক গৰিহণা দিয়াৰ বিপৰীতে শাসকীয় পক্ষই ইয়াক সদনৰ মৰ্যাদা ৰক্ষাৰ বাবে প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমত বৰষুণৰ হাহাকাৰ, খৰাংসদৃশ পৰিস্থিতি আৰু চাহ খেতিকৰ দুশ্চিন্তা। বিগত 2025 বৰ্ষৰ মে'ৰ পৰা ছেপ্টেম্বৰ মাহলৈ অসমত প্ৰবল বৰষুণ হৈছিল যদিও বৰ্তমান ৰাজ্যত এক খৰাং সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। বিশেষকৈ যোৱা 4 মাহ ধৰি বৰষুণৰ পৰিমাণ আশাব্যঞ্জকভাৱে হ্ৰাস পাইছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত চৰাইদেউ, ডিব্ৰুগড় আৰু লখিমপুৰৰ দৰে জিলাত মাত্ৰ 2 মিলিমিটাৰ বৰষুণহে ৰেকৰ্ড কৰা হৈছে, যিটো অতি নগণ্য। ডিচেম্বৰ মাহতো ৰাজ্যৰ বেছিভাগ অঞ্চল সম্পূৰ্ণ শুকান হৈ আছিল। বতৰৰ এই চৰম পৰিৱৰ্তনৰ ফলত বিশেষকৈ চাহ উদ্যোগটোৱে ডাঙৰ প্ৰত্যাহ্বানৰ মুখত পৰে। উত্তৰ পূব চাহ সন্থাৰ মতে বৰষুণৰ অভাৱত এইবাৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হ'বলগীয়া চাহৰ উৎপাদন বা আৰ্লি ক্ৰপ যথেষ্ট পলম হোৱাৰ সম্ভাৱনা আছে। যদিও জলসিঞ্চন ব্যৱস্থা থকাৰ বাবে ৰবি শস্যত বিশেষ প্ৰভাৱ পৰা নাই, তথাপিও আগন্তুক দিনত বৰষুণ নহ'লে বড়ো ধানৰ খেতিতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। পানী সংৰক্ষণ আৰু জলবায়ু অনুকূল কৃষি পৰিকল্পনাৰ জৰুৰী প্ৰয়োজনীয়তাই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আছে ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীৰ সলনি 10 মাৰ্চতহে লাভ কৰিব 9,000 টকা। মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰে হিতাধিকাৰীসকলে আগবঢ়োৱা আৰ্থিক সাহায্যৰ কিস্তি প্ৰদানৰ দিন পিছুৱাই দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি অহা 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চতহে হিতাধিকাৰীসকলক বেংক একাউণ্টত জমা হ'ব সাহায্যৰ ধন। এইবাৰ অৰুণোদয়ৰ হিতাধিকাৰীসকলে মাহিলী নিয়মীয়া ধনৰ পৰিৱৰ্তে একেলগে 9,000 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে পঞ্জীয়নভুক্ত প্ৰতিগৰাকী হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব। নিৰ্বাচনৰ পূৰ্বে চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালক বৃহৎ সকাহ দিব বুলি ধাৰণা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰলৈ CRPFৰ প্ৰতিষ্ঠা দিব। 21 ফেব্ৰুৱাৰীত সৰুসজাইত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ প্ৰতিষ্ঠা দিৱসৰ পেৰেডত এইবাৰ প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ'ব। অহা 21 ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই ভব্য কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি উত্তৰ পূব মণ্ডলৰ বিশেষ সঞ্চালক প্ৰধান ৰাজা শ্ৰীবাস্তৱে কয় যে এই অনুষ্ঠানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ শান্তি, স্থিৰতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি বাহিনীটোৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিব। সৰুসজাই এই অনুষ্ঠানত প্ৰায় 1400 জনে অংশ লৈ বাহিনীটোৰ সামৰিক শক্তি, আধুনিক সা-সঁজুলি আৰু দক্ষতা প্ৰদৰ্শন কৰিব। এতিয়া এই আমি পৰৱৰ্তী খবৰটোলৈ। নুমলীগড় ইথানল প্ৰকল্পৰ বিশাল লক্ষ্য 30,000 বাঁহ খেতিয়কক সংযোগৰ পৰিকল্পনা। কৃষকৰ একাউণ্টত জমা হ'ল 2.4 কোটি টকা। অসমৰ নুমলীগড়ত অৱস্থিত বিশ্বৰ একমাত্ৰ দ্বিতীয় প্ৰজন্মৰ অৰ্থাৎ 2G বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্পৰ ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। অসম বায়' ইথানল প্ৰাইভেট লিমিটেডে অহা 3 বছৰৰ ভিতৰত 30,000ৰো অধিক বাঁহ খেতিয়কক এই প্ৰকল্পৰ সৈতে পোনপটীয়াকৈ জড়িত কৰাৰ এক উচ্চাভিলাষী লক্ষ্য স্থিৰ কৰিছে। কৃষকৰ বাবে লাভজনক পদক্ষেপ। সূত্ৰই জনোৱা মতে ইতিমধ্যে কোনো মধ্যভোগী অবিহনে পোনপটীয়াকৈ 4,200 জন কৃষকক পঞ্জীয়ন কৰা হৈছে। বাঁহ যোগান ধৰা কৃষকসকলৰ বেংক একাউণ্টত ইতিমধ্যে 2.4 কোটি টকাও জমা দিয়া হয়। ইয়াৰ জৰিয়তে কৃষকসকলে নিজৰ উৎপাদিত বাঁহৰ উচিত মূল্য লাভ কৰাৰ লগতে এক স্থায়ী বজাৰ নিশ্চিত কৰিছে। উল্লেখযোগ্য যে এই প্ৰকল্পই কেৱল ইথানলেই নহয়, বৰঞ্চ এচিটিক এচিড আৰু ফাৰ্ফিউলৰ দৰে উপসামগ্ৰীও উৎপাদন কৰিব, যাৰ ফলত ৰাজ্যৰ ঔদ্যোগিক খণ্ডত এক নতুন গতি লাভ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সেনাৰ ভয়ত সন্ত্ৰাসবাদীৰ ৰূপ সলনি, প্ৰাণ ৰক্ষাৰ বাবে কাটিলে দাড়ি। ভাৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা শূন্য সহনশীল নীতি আৰু সেনা আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত এতিয়া সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই মহম্মদৰ কামাণ্ডাৰ ছেইফুল্লাহ হৈ ধৰাৰ পৰাৰ ভয়ত নিজৰ পৰিচয় লুকুৱাবলৈ বেশভূষা সলনি কৰিছে। সাধাৰণতে সন্ত্ৰাসবাদীয়ে দীঘল দাড়ি মুচ ৰাখে যদিও ছেইফুল্লাহৰ শেহতীয়া এক ভাইৰেল ফটোত তেওঁক দাড়ি কটা অৱস্থাত দেখা গৈছে। নিৰাপত্তা বাহিনীৰ মতে কেৱল দাড়ি কটাই নহয়, অভিযানৰ পৰা সাৰিবলৈ এই সন্ত্ৰাসবাদীসকলে আনকি মহিলাৰ সাজপাৰ পৰিধান কৰিও আত্মগোপনৰ চেষ্টা চলাইছে। ইতিমধ্যে আৰক্ষীয়ে ছেইফুল্লাহৰ এই নতুন ৰূপৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে শ্ৰীনগৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলত পোষ্টাৰ লগাইছে। জনসাধাৰণক এই সন্দৰ্ভত সজাগ থাকিবলৈ আৰু কোনো তথ্য পালে তৎক্ষণাত আৰক্ষীক জনাবলৈ আহ্বান জনোৱা হৈছে। এতিয়া জানি লওঁ আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 18 ফেব্ৰুৱাৰী 2024 বুধবাৰৰ দিনটো অসমৰ বতৰ যথেষ্ট ফৰকাল থাকিব। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে। সূৰ্যোদয় হ'ব পুৱা 5:57 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:16। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় খবৰসমূহৰ মাজলৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশাখাপট্টনমত বিশ্ব নৌশক্তিৰ মহাকুণ্ঠ মিলন অনুশীলনত উত্তৰ সাগৰ অংশ লৈছে 50খনতকৈ অধিক যুদ্ধ জাহাজে। ভাৰতীয় নৌসেনাৰ উদ্যোগত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত আৰম্ভ হৈছে এক বিশাল আন্তঃৰাষ্ট্ৰীয় নৌ চক্ষু মিলন অনুশীলন। এই বৃহৎ সামৰিক অনুশীলন উপলক্ষে বৰ্তমান বিশাখাপট্টনম বন্দৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শক্তিধৰ দেশসমূহৰ যুদ্ধ জাহাজৰ সমাৱেশ ঘটিছে। ভাৰতৰ সামৰিক কুশলতা আৰু বন্ধুত্বৰ নিদৰ্শন দাঙি ধৰা এই অনুশীলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সেনা সূত্ৰৰ পৰা জানিব পৰা মতে ইতিমধ্যে ইণ্ডোনেছিয়াৰ ফ্ৰিগেট ক্ৰি বাং টমো, UAEৰ কোভেট AI ইমৰাট আৰু বাংলাদেশৰ শক্তিশালী যুদ্ধজাহাজ BNS সমুদ্ৰ অভিযান এই অনুশীলনত অংশ ল'বলৈ উপস্থিত হৈছেহি। ইয়াৰ উপৰিও থাইলেণ্ড, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ দৰে গুৰুত্বপূৰ্ণ দেশসমূহৰ যুদ্ধজাহাজেও বিশাখাপট্টনমত লংগৰ পেলাইছে। এইবাৰ মিলন অনুশীলনৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে ভাৰতত থলুৱাভাৱে নিৰ্মিত বিমানবাহী ৰণতৰী INS বিক্ৰান্ত।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৰ্থনীতিত নতুন চিন্তা, দেশত পুনৰ বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা, জানুৱাৰীত হাৰ 5% ঊৰ্ধ্বগামী। দেশৰ অৰ্থনীতিৰ বাবে এক উদ্বেগজনক খবৰ পোহৰলৈ আহিছে। শেহতীয়া এক কেন্দ্ৰীয় প্ৰতিবেদন অনুসৰি ভাৰতত নিবনুৱাৰ হাৰ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। চলিত বৰ্ষত এই হাৰ বৃদ্ধি পাই 5% পৰ্যন্ত স্পৰ্শ কৰিছেহি। উল্লেখযোগ্য যে যোৱা ডিচেম্বৰ মাহত এই নিবনুৱাৰ হাৰ আছিল 4.8%। ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ শেহতীয়া সমীক্ষাত দেখা গৈছে যে কেৱল চহৰ অঞ্চলেই নহয়, বৰঞ্চ গ্ৰাম্য অঞ্চলতো নিবনুৱাৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পায়। প্ৰতিবেদনখনত উল্লেখ কৰা আন এক চিন্তনীয় বিষয় হ'ল যে দেশৰ শ্ৰম শক্তিৰ অংশগ্ৰহণৰ হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে। একেদৰে মুঠ জনসংখ্যাৰ তুলনাত কৰ্মৰত লোকৰ অনুপাতো নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্য শিতানলৈ। ভাৰত ফ্ৰান্সৰ বন্ধুত্বত নতুন অধ্যায়, মুম্বাইত মেক্ৰ' চৰ্চাত 3.60 লাখ কোটিৰ ৰাফাল চুক্তি। বিশ্বৰ ভূ ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কক এক নতুন মাত্ৰা দিবলৈ 3 দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'। সোমবাৰে নিশা মুম্বাইত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব। এই ভ্ৰমণৰ আটাইতকৈ আকৰ্ষণীয় বিষয়টো হৈছে প্ৰতিৰক্ষা খণ্ডৰ এক বিশাল চুক্তি। সূত্ৰৰ অনুসৰি ভাৰতীয় বায়ুসেনাৰ বাবে নতুনকৈ 114খন ৰাফাল যুদ্ধ বিমান ক্ৰয় কৰাৰ বাবে 3.60 লাখ কোটি টকাৰ এক ঐতিহাসিক চুক্তি এই বৈঠকত চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেৱল প্ৰতিৰক্ষাই নহয়, এই উচ্চস্তৰীয় ভ্ৰমণে দুই দেশৰ মাজত থকা দশকজোৰা বিশ্বাস, কৌশলগত অংশীদাৰিত্ব আৰু বাণিজ্যিক সহযোগিতাক অধিক সুদৃঢ় কৰিব। বিশেষজ্ঞসকলৰ মতে মেক্ৰৰ এই ভ্ৰমণে ভাৰত ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সুৰক্ষাক এক নতুন উচ্চতালৈ লৈ যাব। এই পদক্ষেপে বিশ্ব দৰবাৰত দুই দেশৰ কূটনৈতিক স্থিতি অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। T20 বিশ্বকাপত মহা বিপৰ্যয়, 17 বছৰ পাছত গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ শক্তিশালী অষ্ট্ৰেলিয়া। চলিত T20 বিশ্বকাপত সংঘটিত হৈছে এক অভূতপূৰ্ব আৰু অপ্ৰত্যাশিত ঘটনা। বিশ্ব ক্ৰিকেটৰ অন্যতম শক্তিধৰ দল অষ্ট্ৰেলিয়া চলিত বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছে। বিগত 17 বছৰৰ ইতিহাসত এইটোৱে অষ্ট্ৰেলিয়াৰ আটাইতকৈ দুৰ্ভাগ্যজনক প্ৰদৰ্শন হিচাপে বিবেচিত হয়। অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলক বিদায় দি এইবাৰ সকলোকে আচৰিত কৰি ছুপাৰ 8 পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে জিম্বাবৱেৰ দলটোৱে। প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা সুন্দৰ খেল প্ৰদৰ্শন কৰা জিম্বাবৱেৰ এই উত্থানে ক্ৰিকেট বিশ্বত নতুন জোৱাৰৰ সৃষ্টি কৰিছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বাংলাদেশৰ ৰাজনীতিত ধুমুহা, ইউনুছৰ 7 ভগ্নী মন্তব্যক লৈ বিতৰ্ক আৰু ঢাকাৰ শপত গ্ৰহণৰ নাটক। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ বিদায়ী মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ শেহতীয়া এক মন্তব্যই বৰ্তমান কূটনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। নিজৰ বিদায়ী ভাষণত ইউনুছে নেপাল, ভূটানৰ লগতে ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহক বুজাবলৈ 7 ভনী অৰ্থাৎ 7 sisters শব্দটো ব্যৱহাৰ কৰি এক বিশেষ আঞ্চলিক অৰ্থনৈতিক সংহতিৰ কথা উল্লেখ কৰে। তেওঁ বাংলাদেশৰ সাগৰীয় পথক এই অঞ্চলসমূহৰ বাবে বিশ্ব অৰ্থনীতিৰ মুকলি দুৱাৰ বুলি অভিহিত কৰে। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক এনেদৰে পৃথক ভৌগোলিক সত্তাদেশ হিচাপে উল্লেখ কৰা বিষয়টোক বহু বিশেষজ্ঞই অত্যন্ত সংবেদনশীল আৰু বিতৰ্কিত বুলি গণ্য কৰিছে। আনহাতে ঢাকাৰ ৰাজপথত নতুন চৰকাৰ গঠনক লৈ সৃষ্টি হয় এক নাটকীয় পৰিস্থিতি। নিৰ্বাচনৰ পাছতে বিএনপি আৰু সংবিধান সংস্কাৰ পৰিষদৰ মাজত হোৱা মতানৈক্যৰ বাবে শপত গ্ৰহণ অনুষ্ঠানত অচলাৱস্থাৰ সৃষ্টি হয়। বিএনপিৰ নৱনিৰ্বাচিত সাংসদসকলে সংস্কাৰ পৰিষদৰ সদস্য হিচাপে শপত ল'বলৈ অস্বীকাৰ কৰাত জামাত-ই-ইছলামীৰ সাংসদসকলে সেই একেই পথ অনুসৰণ কৰে। এই ব্যাপক ৰাজনৈতিক টনাআজোৰৰ মাজতে অৱশেষত আজি আবেলি তাৰিক ৰহমানে বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।